নাই এই কথাটো চাওক কিছুমান কথা স্পষ্ট কৰিব লাগিব যেহেতু ডিগবৈ সমালোচনা কৰিব লাগে গঠনমূলক সবে সমালোচনা কৰক আৰু মই সাংবাদিক বন্ধুসকলৰ পৰা জ্যেষ্ঠ নাগৰিকসকল আছে মই এটা কথাই কৈছো ডিগবৈ চহৰখন সুন্দৰকৈ নিৰ্মাণ কৰিব লাগিব ডিগবৈৰ ঐতিহ্য আছে ইতিহাস আছে যেহেতু এছিয়াৰ প্ৰথম ৰিফাইনেৰীটো আছে ডিগবৈত প্ৰতিষ্ঠা কৰা শতবৰ্ষ গৰকা কিন্তু সেই শতবৰ্ষ গৰকা চহৰখন আজি যিটো সৌন্দৰ্য ৰূপ আমি অত্যন্ত দুখ পাওঁ ইয়াৰ যিসকল আমাৰ যিসকল স্থায়ী বাসিন্দা আছে তেওঁলোকে বহুতে মোক অভিযোগ কৰে বা মোক আহ্বান জনায় অনুৰোধ কৰে যে ডিগবৈ চহৰখন ভালকে বনাব লাগিব 10% মানে বেয়া পাব অন কেমেৰা কৈছে 10% মানে বেয়া পাব কালি ফুটপাথৰ 10% মানে বেয়া পাব কাইলৈ ফুটপাথৰ কাষে কাষে আমি কিছুমান দোকান দিছে মানে ইলিগেলি দোকান দিছে চাৰ্টত খুলিছে গতিকে সেইসকলে বেয়া পাব কিন্তু 90% বিচাৰে পৰিষ্কাৰ হোৱাটো ডিগবৈখন পৰিষ্কাৰ হ'ব লাগিব য'তে ত'তে দোকান বহাব নোৱাৰিব য'তে ত'তে চাৰ্টত বহাব নোৱাৰিব য'তে ত'তে মাছ মাংস বিক্ৰী কৰিব নোৱাৰিব এইখিনি আহ্বান কৰিছে তাৰ গতি লগাব লাগিব চাওক এতিয়া বহুত আমি যোৰহাট চাইতে আপোনালোকে যাওক আমাৰ ওচৰতে তৰংগ গগৈ ডাঙৰীয়াই আমাৰ নাহৰকটীয়া সমষ্টিটোত কি সুন্দৰ ব্যৱস্থা কৰা হৈছে খুব সুন্দৰ ব্যৱস্থা কৰা হৈছে আমি গোটেই চলালে এটা ব্যৱস্থা কৰিম তাৰ পাছত চাইড যিবিলাক আছে বহলকৈ সেই বহলকৈ আমি গোটেইখিনি পকা ৰাস্তা বনাম আৰু এতিয়ালৈকে চাওক বৰবিললৈকে আমাৰ যিটো নতুনকৈ ব্লক বহিলে তালৈকে ডাঙৰকৈ বহল আছে তাত পাৰ্কিং কৰিব পাৰিব আৰু কিছুমান যিবিলাক দোকান আছে দোকানখিনি দিয়ক আমাৰ আপত্তি নাই দোকান দিয়ক সেইবুলি চহৰখনতে বাছি ল'ব চহৰখনতে গোটেই ট্ৰেফিক জামটো কৰিব এইটো গতিয়ে নহ'ব গতিকে কৈছোঁ মই আহ্বান জনাইছোঁ 10% লোকক যে আপোনালোকে প্লিজ আমি পৰিষ্কাৰ কৰি ৰখাৰ স্বাৰ্থত এই সুনাম থকা অতীতত সুনাম থকা চহৰখনক পুনৰ জীৱিত কৰিব লাগিব আমি যিবিলাক নলা ড্ৰেইন নতুনকৈ চিষ্টেম বনোৱা হৈছে সেই তাত ফুটপাথত মানে আকৌ দোকান দিব লৈছে আকৌ কোনোবা তাত আকৌ কোনোবা শাৰী কোনোবা বস্তা কোনোবা প্লাষ্টিক আহি থ'ব এনেকৈ নহ'ব গতিকে সকলোকে মই আহ্বান জনাইছোঁ কিন্তু আপোনালোকে নিয়মত থাকিব লাগিব ট্ৰেফিক কণ্ট্ৰলটো আমি কৰিবই লাগিব এইখিনি কৰিব যাওঁতে ৰাইজে কিন্তু সহযোগটো কৰিব লাগিব আৰু দায়িত্ব সকলোৰে আছে মই কৈছোঁ ডিগবৈ চহৰখন আমাৰ সকলোৰে আজি সাংবাদিক বন্ধুসকলে ছাত্ৰ ছাত্ৰীসকলে সকলোৰে আছে সকলো অধিকাৰ আছে ডিগবৈ চহৰখনৰ আৰু য'ত অধিকাৰ থাকে তাত দায়িত্ব আৰু কৰ্তব্য থাকে গতিকে ডিগবৈ চহৰখন আমাৰ সকলোৰে আমাৰ অধিকাৰ আছে গতিকে সকলোৰে দায়িত্ব কৰ্তব্য আছে ক'ৰবাত আৱৰ্জনা কৰাটো ক'ৰবাত কোনো লেতেৰা কৰি আছে ক'ৰবাত ইলিগেলি দোকান দি আছে তেওঁলোকক প্ৰতিবাদ কৰাটো তেওঁলোকক ভালকৈ বুজাই দিয়াটো গতিকে এইখিনি কৰিব যাওঁতে 10% 12% মানে বেয়া পাবই উপায়তো নাই এইটো কৰিব লাগিব বহুতে নকয় আৰু মই আপোনালোকৰ চেনেলৰ মাধ্যমে আৰু এটা অনুৰোধ কৰিছোঁ যেহেতু বহুতে ক'ৰবাত যদি পানী এখন গোট খাই থাকে কাৰোবাৰ দোকানৰ আগত কাৰোবাৰ ঘৰৰ আগত ফোনটো বিভিন্নজনে মোৰ লগলৈও কয় আৰে সুৰেন ভাই সুৰেন দাদা এই আপোনালোকে দেখা নাই এইটো গাঁত হৈ আছে ইয়াত পানী হৈ আছে এইটো লেতেৰা হৈ আছে কিন্তু মই এটা আহ্বান জনাইছোঁ এই পানী যেতিয়া জাম হয় নহয় অকণমান ঘৰৰ পৰা কোৰখন আনি কিনে অকণমান কাটি দিব লাগে পানীখিনি গ'লে ভাল হৈ যাব পানী যেতিয়া ব্লক হৈ থাকে ব্লক হোৱাৰ লগে লগে গাড়ী যোৱাৰ লগে লগে এইটো ঢিলা হৈ যাব মাটি তাত গাঢ়া হ'বই অকলতো সুৰেন ফুকনৰ দায়িত্ব নহয় এইটো MLA সকলো অকলে কৰিব নোৱাৰে চৰকাৰে অকলে কৰিব নোৱাৰে ইয়াত প্ৰত্যেকজন ব্যক্তিৰ মানে সহযোগিতা লাগিব আৰু সেই সহযোগিতা মই বিচাৰিছোঁ ছাৰ মই বিধায়ক কিমান দিন হ'ম ভাই 10 বছৰ বিধায়ক হ'লো আৰু কিমান দিন হ'ম আৰু কিছু বছৰ থাকিম তাৰ পাছতো বেলেগ বিধায়ক আহিব আৰু এই ডিগবৈখন সদায় থাকি যাব আমাৰ নিউ জেনেৰেশ্যনৰ কাৰণে লাগিব আৰু নিউ জেনেৰেশ্যন 21 শতিকাৰ ল'ৰা ছোৱালীখিনি আহিছে পঢ়া শুনা ল'ৰা ছোৱালী চবে বাহিৰত গৈছে বাহিৰত যেতিয়া পৰিষ্কাৰ দেখে ইয়াত সেইখিনি নিজৰ বেয়া লাগে আপোনালোকে যাওক চাউথত যাওকচোন ইমান ধুনীয়া চাউথত যাওক আপুনি কিমান ধুনীয়া গতিকে ইয়াত সোমোৱাৰ লগে লগে মনটো বেয়া লাগি যায় হয় নহয় এতিয়াতো পঢ়া শুনা ল'ৰা ছোৱালীবিলাক মোক কয় ছাৰ আপুনি এইটো কিমান লেতেৰা আপুনিতো বহুত বাহিৰত ঘূৰি থাকে মই ফৰেইন কাণ্ট্ৰি কথা নকয় ফৰেইন কাণ্ট্ৰিতো আমি ৰাস্তাত ভাত খাব পাৰোঁ কিন্তু আমাৰ ইয়াত যি মন গ'ল মানে যে মন যায় মোৰ যি মন গ'ল এই বোলে গাহৰি এটা কাটিম দে কাটি দিলোঁ এই মন গ'ল বোলে ইয়াত বোলে ব্ৰইলাৰ কাটি দিলোঁ মন গ'ল কাটি দিলোঁ এই মন গ'ল জুৱা খেল দিওঁ মন গ'ল 4-5টা আছে যায় ইয়াত আমি ক'ৰবাত লাইটটো তলতে যায় মদটো খাই দিলোঁ তো এই চিষ্টেমত চলিব ন সেইকাৰণে বাৰম্বাৰ অনুৰোধ কৰিছোঁ জ্যেষ্ঠ নাগৰিকসকল যিসকলে টকা পইচা আছে অকণমান সহযোগিতা কৰিব লাগে প্ৰতিটো অঞ্চলত চবে চাফা কৰক সৎ লৈ ওলাই আহক সুৰেন ফুকনে অকলে একো কৰিব নোৱাৰে আৰু আমি 90% মানুহ যদি একজোট হৈ থাকোঁ ডিগবৈখন আমাৰ আৰু আমাৰ হৈ থাকিব সুন্দৰকৈ থোৱাৰ ব্যৱস্থা কৰিবলৈ
এইটো যদি আপোনালোকে এটা পৰিকল্পনা লয়, আপোনালোকে যদি দৃঢ়তাৰে ভাবি লয় যে আমি ডিগবৈ বনাম হয় নাই? বনিব নাই কোৱাচোন তোমালোকে? ষ্টুডেণ্ট এইবিলাক এওঁলোকে আপত্তি কৰিছে, বহুত লেতেৰা হৈ থাকে, সেইকাৰণে কৈছো এইটো বেলেগ ইছ্যু কোনো ভাবিব নালাগে, কাৰো প্ৰতি মোৰ বিদ্বেষ ভাৱ নাই, কিন্তু আমাৰ সমাজখন পৰিষ্কাৰ হৈ থাকিবলৈ সেইকাৰণে কৈছো দেই।